আজি আপোনালোকৰ মাজলৈ চিম্পুল চিকেন ৰেচিপি এটা আগবঢ়াইছোঁ দেই। প্ৰথমতে পিঁয়াজখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু লগতে আদা আৰু নহৰু। আমি মানে একো মছলা ব্যৱহাৰ নকৰোঁ আজিকালি। মছলাটো মানে টোটেলি বাদ দি দিছোঁ, ভাল নলগা হ'ল আজিকালি খাই। সেইকাৰণে অকল আদা নহৰু পিঁয়াজ প্ৰথমতে ভাজি ল'লোঁ ভালকৈ। তাৰপিছতে এটা বিলাহী দিলোঁ আৰু এয়া চিকেন বনাই আছোঁ। মানে কি ছোৱালী নহাৰ আগতেই মানে বনাই লৈছোঁ। মায়ে তাইক অকণমান উলিয়াই লৈ গ'ল বৰমাহঁতৰ ঘৰলৈ আৰু এয়া মই চিকেনত লাগি আছোঁ। আৰু এটা বস্তু দেখাম চাবতে, এয়া চাওক আমাৰ লাইটৰ অৱস্থা, ছোৱালীয়ে ভাঙি পেলালে। মানে কি হ'ল, এইটো কিন্তু এতিয়া বৰ্তমান এনেকৈ কাম চলাই আছোঁ আৰু মানে কি আনিব লগা হৈ আছে, কিন্তু আনিবলৈ মানে পাহৰি থাকোঁ। আৰু এয়া লগতে আটা ৰেডি কৰি লৈছোঁ বনাবলৈ। মানে মাংস হ'লে আৰু লগত ৰুটিটো খাই ভাল লাগে আৰু নে কি কয়। এয়া মাংস মানে প্ৰায় হৈছে আৰু এয়া আটা মঠি থ'লোঁ। লগতে সেইফালে বেচিনত কাঁহীবাতি জমা কৰি থোৱা আছে। ছোৱালী নহাৰ আগে ধুই পেলাই ৰেডি হৈ লওঁ মানে। বাই।